নমস্কাৰ আজি হৈছে পবিত্ৰ বৰদিন আৰু প্ৰথমে সকলোলৈ পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ জ্যোতিষশাস্ত্ৰৰ শিতান্তি আমাৰ হৈতে যেহেতু প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ মই প্ৰথমতে সকলোকে মেৰি খ্ৰীষ্টমাছ জনাই আছোঁ সকলোৱে এই পবিত্ৰ বৰদিনত জেছাছৰ আশীৰ্বাদ লাভ কৰক আৰু খ্ৰীষ্ট ধৰ্মৰ লোকসকলে কেৱল নহয় সকলো ধৰ্মৰ লোকসকলে গীৰ্জাত গৈ সেই পবিত্ৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব পাৰে নিশ্চয় সকলোৰে মংগল হ'ব আৰু আশীৰ্বাদ লাভ কৰিব পাৰিব হয় আমি ৰাশিফলৰ মাজলৈ যাম প্ৰথমে আমি আজিৰ দিনটো আৰম্ভ কৰোঁ গ্ৰহগতি যাত্ৰাৰে আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি বহি আছে মীন ৰাশিত আজি চন্দ্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে ৰবি শুক্ৰ মংগল লগ্ন ধনু ৰাশিত বহি আছে বুধ বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটোত কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা ফল আদিৰ কথালৈ আজি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ আজি তিথি শুক্লা পঞ্চমী আজি 9 পুহ বজ্ৰযুগ কুম্ভ ৰাশি বৈশ্যবৰ্ণ ধনিষ্ঠা নক্ষত্ৰ নৰগণ যাত্ৰা শুভ সিদ্ধিযোগ আছে অৱশ্যে পশ্চিম দিশত আৰু দক্ষিণ দিশত যাত্ৰা নাই আজি বেল খোৱা নিষেধ নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম পেণ্টাকলছ এণ্ড পেণ্টাকলছ এৰিছ যান বাহনৰ পৰা দিনটোত সাৱধান হওক দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে আত্মীয় স্বজনৰ আগমন পতি পত্নীৰ মাজত বিবাদ আদিৰ যুগ প্ৰেমত বিয়া বাৰুত বাধা আজি খ্ৰীষ্টমাছ বুলি দুখীয়া ল'ৰা ছোৱালীক কেক খাবলৈ দিয়ক নিশ্চয় আপুনি আশীৰ্বাদ পাব ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে শত্ৰুৱে অনিষ্ট কৰিব পাৰে ভ্ৰমণত সাৱধান হওক প্ৰেমত বিয়া বাৰুৰ যুগ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ আজি আনক আঘাত নিদিব অচিনাকি ব্যক্তিৰ পৰা সতৰ্কতা অৱলম্বন কৰক বিদ্যাত হ'ব ভাল ফল শুভ ফল চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত সন্দেহ থাকি যাব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে খ্ৰীষ্টমাছ বুলি ল'ৰা ছোৱালীক বা শিশুসকলক চকলেট খাবলৈ দিয়ক নিশ্চয় ভাল হ'ব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি সংৰাগ নকৰিব বিভিন্ন সমস্যাৰ সমাধান নহ'ব আজিৰ দিনটোত আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা প্ৰেমত মধ্যম ফল ব্লেক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি ঠিক আছে দাদা আমি এতিয়া আজিৰ দিনটোৰ যিহেতু আপুনি প্ৰতিবাৰতে জনাই আহিছে 2026ৰ সময়কণ আমাৰ কেনেকুৱা যাব প্ৰতিটো ৰাশিৰ জাতক জাতিকা কেনেদৰে যাব আজি কোন হয় আজি কম জেমিনি মিথুন ৰাশি আগন্তুক 2026 ৰবিৰ বছৰ সূৰ্যৰ বছৰ নাম্বাৰ হৈছে 1 গতিকে এই বছৰটোত জেমিনিসকলেনো কেনেধৰণৰ ফল লাভ কৰিব পাৰিব সেই বিষয়ে দুআষাৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বছৰটোত মিশ্ৰিত ফল লাভ হ'ব এভাৰেজ ফল লাভ হ'ব ভাল বেয়াৰ মাজেৰে যাব অৱশ্যে বেছিভাগ ফলাফল ইতিবাচক হ'ব আপোনাৰ ফেভাৰত আহিব ব্যৱসায় বাণিজ্য হওক বা চাকৰি বাকৰিয়ে হওক এই বছৰটোত আপোনাৰ প্ৰফেশ্যনেল যি চিন্তাধাৰা তাত কিছু সফলতা আহিব যদিও কিছু অসুবিধাও থাকি যাব পাৰে আৰু প্ৰত্যাহ্বান থাকিব কিন্তু আপুনি যদি অতিক্ৰম কৰিব পাৰে তেতিয়া সাংঘাতিক ধৰণৰ সফলতা আহি যাব পাৰে আৰু আপুনি পাষ্ট লাইফত আপুনি যিমান বছৰ আপুনি জীয়াই আছে আজিলৈকে মানে ইমান ভাল ফল আপুনি পোৱা নাই যদি আপুনি প্ৰত্যাহ্বানত যায় চেলেঞ্জত যায় তেতিয়া কিন্তু বহুত সকলো দিশতে ভাল ফল আহিব আৰ্থিক দিশত বছৰটো সাধাৰণতে অনুকূল আপোনাৰ উপাৰ্জন বৃদ্ধি পাব অৱশ্যে যিসকলে মাটি বাৰী সা সম্পত্তি কিনিবলৈ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে বছৰটো বিশেষ শুভ নহ'ব পাৰে টকা পইচা থাকিব আহিব কিন্তু মাটি বাৰী গাড়ী ঘোঁৰা কিনোতে কিন্তু কিছু যেন অসুবিধাৰ সৃষ্টি হ'ব তেনেকুৱা হ'ব পাৰে শিক্ষাৰ্থীসকলৰ বাবে বছৰটোত যথেষ্ট সহায়ক লাভজনক হোৱাৰ সম্ভাৱনা আছে ৰাশিফলত 2026ৰ ভৱিষ্যতবাণী এনেধৰণৰ হৈছে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সাধাৰণতে ইতিবাচক হ'ব আপোনাৰ ফেভাৰত থাকিব আৰু যিসকলে অবিবাহিত বিয়া বাৰুৰ ক্ষেত্ৰত কিন্তু ভাল সুযোগ কঢ়িয়াই আনিব বছৰটোৱে আৰু
এইসকলে প্ৰেমৰ সম্পৰ্কে কিছু সাৱধান থকাটো ভাল হ'ব। বিবাহিতসকলে দাম্পত্যত সম্পৰ্ক ভালে ৰাখিব পাৰিব আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি সম্প্ৰীতি বিৰাজ কৰিব। স্বাস্থ্য পাতিৰ দৃষ্টিকোণৰ পৰা দেখা গৈছে যে মংগল গ্ৰহই কিছু অশুভ ফল দি আছে, গতিকে মিশ্ৰিত ফল লাভ। মাজে সময়ে দেখাৰ ফলেদি কিছু আমনি থাকিব, সাৱধান হোৱা ভাল। আৰু প্ৰতিকাৰ হিচাপে মিথুন ৰাশিৰ জাতক জাতিকাসকলে একচুৱেল ষ্টোনটো হ'ব ইমাৰেল্ড পান্না, নতুবা জেড ষ্টোন অনেক্স আদি পিন্ধিব পাৰে, মানে লাকি ষ্টোন। আৰু কমেও 10জন অন্ধ ব্যক্তিক আপুনি যদি এটা দেওবাৰ দিনা অকণমান গুড়ৰ লগত বিভিন্ন ধৰণৰ ভোজন, বিভিন্ন ধৰণৰ আপোনাৰ খাদ্যদ্ৰব্য আদি আগবঢ়াব পাৰে, তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব পাৰিব। কাৰণ সূৰ্যৰ বছৰ আৰু সূৰ্যৰ নাম্বাৰটো হৈছে 1, 2026 হৈছে 1 নাম্বাৰ। গতিকে সূৰ্যৰ বছৰত আপুনি 10জন 1 + 0 = 1, 10জন অন্ধ ব্যক্তিক আপুনি খোৱা খাদ্য আগবঢ়াওক আৰু মিঠা আদি বস্তু দিবলৈ নাপাহৰিব। আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব, আপোনাৰ ভাল হ'ব, মংগল হ'ব। এতিয়া কাপছ এণ্ড ওৱান্স, সিংহ ৰাশি লিঅ'। বিভিন্ন ত্যাগ আদৰ্শ আদি দাঙি ধৰিব পাৰিব, আনৰ ওপৰত অন্যায় নকৰিব, যান বাহন ক্ৰয় কৰিব পাৰিব, বিদ্যাত অধিক মনোযোগৰ দৰকাৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি মোজাৰ ভিতৰত চকলেট ৰাখি শিশুসকলক দিব পাৰে আৰু চান্তা ক্লজে দিয়া বুলি ক'ব, তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। আৰু কেৱল সিংহ ৰাশি বুলি নহয়, সকলো ৰাশিৰ লোকসকলে তেনেকুৱা শিশুসকলক যদি চান্তা ক্লজে দিয়া বুলি চকলেট উপহাৰ দিব পাৰে, তেতিয়া বিশেষ শুভ ফল নিশ্চয় পাব। এতিয়া কাপছ এণ্ড হেংমেন, কন্যা ৰাশি। আজি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব, মাটি বাৰী লাভ কৰিব পাৰিব, শৰীৰ শুভ, বিদ্যাত শুভ, প্ৰেমত মধ্যম ফল। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা। কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। আজি মূল্যৱান বয় বস্তু লাভ কৰিব পাৰিব, পুৰণা স্মৃতিয়ে আমনি কৰিব পাৰে, প্ৰেমত উৎসাহ থাকিব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। ওৱান্স এণ্ড পেণ্টাকলছ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি লোহাৰ আঙুঠি পিন্ধক, কুকুৰ মেকুৰীৰ পৰা সাৱধান থাকক, মাদক দ্ৰব্য সেৱন নকৰিব। আজি ভ্ৰমণত মধ্যম, প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। গল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। আমি বিষয়ে জানিবলৈ চেষ্টা কৰিম এতিয়া। আজি কেনেধৰণৰ আপুনি বিষয় লৈ আহিছে? নিশ্চয়। আজি বৰদিন, আজিৰ পৰা দিনটো লাহে লাহে দীঘল হ'ব, গতিকে বৰদিন এটি অতি পবিত্ৰ দিন, খ্ৰীষ্টমাছ আমি সকলোৱে জানো, সেই বিষয়ে দুআষাৰ কওঁ। বৰদিন হৈছে প্ৰতি বছৰে 25 ডিচেম্বৰত পালন কৰা এটা বাৰ্ষিক উৎসৱ। এই দিনটো খ্ৰীষ্টান ধৰ্মৰ মূল ব্যক্তি যীশুখ্ৰীষ্টৰ জন্মৰ স্মৃতিত উদযাপন কৰা হয়। শতিকাজুৰি চলি অহা এই পৰম্পৰাই বৰ্তমান বিশ্বজুৰি এক ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱৰ ৰূপ লৈছে, যিটো কোটি কোটি লোকে পালন কৰে। পৰিয়ালসমূহে তেওঁলোকৰ ঘৰবোৰ বৰদিনৰ গছ, খ্ৰীষ্টমাছ ট্ৰি, তিৰবেলাই থকা পোহৰ, পুষ্পমালা আৰু মোজাৰে সজাই তোলে। 3জন জ্ঞানী লোকৰ কাহিনী আৰু চান্তা ক্লজৰ কিংবদন্তীৰ দ্বাৰা অনুপ্ৰাণিত হৈ মানুহে মৰম আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উপহাৰ বিনিময় কৰে। এই উৎসৱৰ এক কেন্দ্ৰীয় অংশ হ'ল বিশেষ আহাৰ, য'ত প্ৰায়ে টাৰ্কি, হেম, কেক আৰু স্থানীয় সুস্বাদু খাদ্য পৰিয়ালৰ সৈতে একেলগে বহি খোৱা হয়। শান্তি আৰু সদিচ্ছাৰ আধ্যাত্মিক গুৰুত্বক উপলব্ধি কৰিবলৈ বহু লোকে মাজনিশাৰ প্ৰাৰ্থনা বা বিশেষ গীৰ্জাৰ সেৱাত অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দৰ উপৰিও বৰদিনক দানৰ মনোভাৱৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়। এইটো দান বৰঙণি কৰা, ক্ষমা কৰা আৰু আপোনজনৰ সৈতে গুণগত সময় অতিবাহিত কৰাৰ এক বিশেষ সময়। বছৰটো শেষ হোৱাৰ লগে লগে এই উৎসৱে দয়া আৰু আশাৰ অনুশীলন কৰিবলৈ এক গোলকীয় কৰণী হিচাপে কাম কৰে। আৰু আজি যিহেতু বৰদিন আৰু প্ৰেম ভাতৃত্ববোধৰ স্থানেকি কঢ়িয়াই লৈ আনে এই বৰদিনে, আৰু প্ৰতিগৰাকী লোকে আজিৰ দিনটোত খুব সুন্দৰকৈ বৰদিন তেওঁলোকে পালন কৰা আমি দেখিবলৈ পাইছোঁ। পুৱাৰ পৰাই গীৰ্জাসমূহত কেৰলৰ ধ্বনিও আমি শুনিবলৈ পাইছোঁ। সকলোৰে ভাল হওক, সকলোৰে শুভ হওক, সেৱা আমি কামনা কৰিম। দাদা, আমি আনকেইটা ৰাশি অলপমান আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড শ্বৰ্টছ, ধনু ৰাশি, চেটেৰিয়াছ। দুৰ্ঘটনা যুগ দেখুৱাই আছে, তীৰ্থ ভ্ৰমণৰ যুগ, মানসিক শান্তি বজাই থাকিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল। চিলভাৰ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ওৱান্স এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি সা সম্পত্তিৰ ক্ষেত্ৰত লোভ কম থাকিলে ভাল হ'ব, কাকো বিশ্বাসত নল'ব, বিদ্যাত সমস্যা থাকিব। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, একুৰিয়াছ। প্ৰতিযোগিতামূলক
পৰীক্ষা আদিত জয়লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত বৃদ্ধিৰ যুগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শংখৰ আঙুঠি পিন্ধক, ৰেড কালাৰ ইউজ কৰক, ক্ৰীম কালাৰটো আনলাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড ছৰ্ডছ। আনৰ ওপৰত নিৰ্ভৰ নকৰিব, খাদ্যাদিৰ প্ৰতি সচেতন থকাটো ভাল হ'ব। বিদ্যাৰ্থীৰ মধ্যম, গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। আমি অনুষ্ঠানটো সামৰিম। আমি জনাওঁ যে আপোনালোকে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গুৱাহাটীলৈ আহিব পাৰে। ইতিমধ্যে টেলিভিশ্যনৰ স্ক্ৰীণত তেওঁৰ নম্বৰটো দিয়া আছে আৰু শেষত তেওঁ ঠিকনাটো জনাই দিব। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপোনালোকে প্ৰাগ নিউজ চাব পাৰে। পোনপটীয়া সম্প্ৰচাৰ দাদাৰ সৈতে পোনপটীয়াকৈ আপোনালোকে কথা পাতিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো জনাই দিব। আৰু আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ।